গুৱাহাটীৰ ভিভান্তত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মিলন। বায়াৰ সেলাৰ মিট দেশ বিদেশৰ ৩০টাৰো অধিক প্ৰতিষ্ঠানৰ অংশগ্ৰহণ। ইয়াৰ ভিতৰত ভূটান, ইৰাণ, ৰাছিয়া, তুৰস্ক। অসমৰ কৃষিজাত সামগ্ৰীৰ উৎপাদকসকলৰ সৈতে বিভিন্ন দেশৰ পৰা অহা বায়াৰ্ছসকলৰ মতে বিনিময়ত দেশ বিদেশৰ বায়াৰ্ছসকলে প্ৰয়োজন অনুসৰি অসমৰ কৃষিজাত সামগ্ৰী ক্ৰয় কৰিব। সন্মিলনত উপস্থিত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ লগতে অনুষ্ঠানত বীৰেন্দ্ৰ মিত্তাল, কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰীয়া। ভাৰ্চুৱেলি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। অতুল বৰা অসমত উৎপাদিত কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত সফল হৈছে। আগন্তুক সময়ত অসমৰ কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত অধিক সফল হ'ব। মুখ্যমন্ত্ৰীয়ে দেশৰ ৫খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছে। এডভান্টেজ অসমৰ জৰিয়তে অসম আগুৱাই যাব বুলি আশাবাদী। ৰপ্তানি ক্ষেত্ৰত অসমৰ সজাগতা অভাৱ হৈ আছে। সজাগতাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। কাজি নেমুক ৰাজ্যিক ফল হিচাপে স্বীকৃতি দিয়াৰ পিছত দেশৰ বজাৰত সমাদৰ লাভ কৰিছে। এনেদৰে আন আন সামগ্ৰীৰো আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৃত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এপিডাৰ উদ্যোগত অসম চৰকাৰৰ কৃষি বিভাগে আমাৰ এখন আন্তৰ্জাতিক আলোচনা লগতে বায়াৰ সেলাৰ মিট আজি অনুষ্ঠিত কৰিছে আৰু ইয়াতে প্ৰায় ৩০খন ৰাষ্ট্ৰৰ বিভিন্ন প্ৰতিনিধিসকলে এগ্ৰিকালচাৰ বেছ যিসমূহ উৎপাদিত সামগ্ৰী, কৃষিভিত্তিক যিসমূহ শস্য অসমত উৎপাদন হয়, এইসমূহ আমি এক্সপৰ্ট কৰিব পৰাকৈ কেনেধৰণৰ সা সুবিধা আছে এই সম্পৰ্কতে মূলতঃ আলোচনা হ'ব। আমি সকলোৱে জানো অসম এখন কৃষিভিত্তিক ৰাজ্য। আমি প্ৰথম এক্সপৰ্ট আমাৰ কৃষিজাত সামগ্ৰী চাহ আমি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আমি প্ৰেৰণ কৰা আমাৰ ইতিহাস আমাৰ আছে। এইটো লিগেচি আজি ২০০ বছৰীয়া লিগেচি। সমগ্ৰ বিশ্বই অসমৰ চাহৰ কথা জানে আৰু এতিয়া লাহে লাহে অন্যান্য কৃষিজাত সামগ্ৰীসমূহো আমি উৎপাদনৰ দিশে আগবাঢ়িছোঁ। আমাৰ জিঞ্জাৰে হওক, টাৰ্মাৰিকে হওক, আমাৰ কাজি নেমুৱে হওক, আমাৰ অৰেঞ্জে হওক, ৰঙালাও, পামকিনে হওক, বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ প্ৰডাক্ট, এগ্ৰিকালচাৰ প্ৰডাক্ট আমি আমাৰ বিভিন্ন কৃষকসকলে অসমৰ বিভিন্ন প্ৰান্তত উৎপাদিত কৰি আহিছে। এইসমূহ প্ৰচেছ কৰি আৰু ভেলু এডিশ্যন কৰি ইয়াৰ মূল্যমান বৃদ্ধি কৰিব পৰা যায় নেকি, তেনেধৰণৰ চিন্তা, যাতে কৃষকসকলৰ আয় দুগুণ হ'ব পাৰে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন কৃষকৰ আয় দুগুণ কৰা। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন অসমক ৫খন আগশাৰীৰ ৰাষ্ট্ৰৰ ভিতৰত অসমক উপনীত কৰোৱা। গতিকে এই ছেক্টৰটোকো আমি ষ্ট্ৰেংথেন কৰি কালচাৰৰ লগত জড়িত হৈ থকা ব্যক্তিসকলেও যাতে ইকনমিক ছাষ্টেইনেবল পজিশ্যনলৈ যাব পাৰে, তাৰ কাৰণে আমি উৎপাদিত সামগ্ৰীসমূহ ভেলু এডিশ্যন কৰি, ব্ৰেণ্ডিং কৰি, প্ৰমোশ্যন কৰি আমি এক্সপৰ্টলৈকে যোৱাৰ ক্ষেত্ৰত আজি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু এপিডাই যিখন ইয়াতে আলোচনা আৰম্ভ কৰিছে, মই ভাবোঁ ইয়াৰ পৰা কৃষকসকল যথেষ্ট উপকৃত হ'ব। এতিয়া আমাৰ উদ্বোধনী অনুষ্ঠান শেষ হৈছে। ইয়াৰ পিছতে B2B মিট অনুষ্ঠিত হ'ব। বিজনেছমেন টু বিজনেছমেন, বিভিন্ন দেশৰ যিসকল প্ৰতিনিধি আহিছে, আমাৰ ইয়াত থকা যিসকল উৎপাদক আছে, যিসমূহ প্ৰতিষ্ঠান আছে, সংস্থা আছে, তেওঁলোকৰ লগত তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু কেনেধৰণৰ এক্সপৰ্ট অপৰচুনিটি আছে তেওঁলোকে গম পায়। পৰৱৰ্তী সময়ত তেওঁলোকৰ লগত লিংকেজ কৰি আমি বিভিন্ন ঠাইলৈ এইসমূহ প্ৰেৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।